হাই আজি দিনটোত মই কি কৰিলোঁ লিভিং ৰিলেশ্যনৰ ওপৰত অকণমান আপোনালোকক মই ক'বলৈ আহিছোঁ যি আজি মোৰ অনলাইন মিটিং হৈছিলে তিনিজনৰ লগত হৈছে এগৰাকী লেডি আৰু দুজন জেন্টছ মই ক'ব খোজোঁ আমাৰ টিমটো অলৰেডি অনলাইন আমি বনাই আছোঁ ছজনীয়া টিম এটা সেই ছজনীয়া টিমটোত আমাৰ দুগৰাকী লেডি আছে আৰু চাৰিজন জেন্টছ আছে পুৰুষ আৰু মহিলা উভয়ে বনাইছোঁ ইয়াত আজি যি আমাৰ অনলাইন মিটিং হৈছিলে তাত এজন SI পুলিচ আছিলে আমাৰ লগত প্ৰশাসনিক বিষয়া আছিলে তেওঁ এটা কথাই ক'লে যে এই ছিষ্টেমটো যি লিভিং ৰিলেশ্যন যি ছিষ্টেমটো চবৰে মুখত এটাই কথা যে এইটো নিজে নিজক ঠিক কৰিব লাগিব US-ৰ ছিষ্টেমহে এইটো আউট অফ ইণ্ডিয়াৰ ছিষ্টেম হয় এইটো ইণ্ডিয়াৰ নহয় আচলতে এটা কৈছে যে আমাৰ যিখিনি ভাৰতত যিখিনি ভাল কাম আছে যিখিনি সংস্কাৰ আছে সেই বস্তুবিলাক আউট অফ ইণ্ডিয়াৰ মানুহবিলাকে ইউজ কৰিছে আৰু যিখিনি আউট অফ ইণ্ডিয়াৰ বেয়া কাম সেইখিনি আমাৰ ভাৰতত খুব সোনকালে প্ৰভাৱ পৰিছে যেনে লিভিং ৰিলেশ্যনটো যদি আউট অফ ইণ্ডিয়াৰ ভাল বস্তুখিনি আমাৰ অসমলৈ আহিলে হয় বা আমাৰ ভাৰতলৈ আহিলে হয় কিমান ভাল আছিল ন চাবচোন আপুনি গাড়ী এখনত গৈ থাকোঁতেও যদি আপোনাৰ হাতত চকলেট এটা আছে চকলেটটো আপুনি খুলি সেই যে কভাৰটো আপুনি খিৰিকীখনেদি তললৈ পেলাই দিয়ে হয়নে নহয় বাৰু আৰু আপুনি চকলেটটো খায় নিট এণ্ড ক্লিন যিটো আচলতে আমি কৰিব লাগে আমি সেইটো কৰা নাই যিটো আমি কৰিব নেলাগে আমি সেইটো কৰিছোঁ আপোনালোকে জানি আমাৰ ভাৰতৰ মানুহবিলাকে ভাল বস্তুটো খুবেই কম শিকে বেয়াটো খুব সোনকালে লয় যিমানখিনি আমি বাহিৰৰ মানুহৰ লগতো আমি ডিছকাশ্যন কৰোঁ তেওঁলোকে ইণ্ডিয়া কিয় আহে জানে ভাৰতলৈ কিয় আহে জানে ইয়াৰ সংস্কাৰটো আমাৰ ভাৰতৰ সংস্কৃতিটো শিকিবলৈ আহে খুব ভাল পায় তেওঁলোকে বিৰাট ভাল পায় আৰু তেওঁলোকে শিকি পেলাই যায় সেই বস্তুখিনি আমাৰ সংস্কৃতিটো যায় তেওঁলোকৰ তাত ব্যৱহাৰ কৰে খুব ভাল পায় তেওঁলোকে আৰু আমাৰ যিটো ভাৰতৰ সংস্কৃতি সেইটো লুপ্ত পাইছে বেয়া বস্তুৰে সোমাই গোটেই ভাৰতবৰ্ষখন ঘেৰি পেলাইছে আজি আমাৰ যিজন SI তেওঁৰ লগত আমাৰ যি ডিছকাশ্যন হ'ল তেওঁলোকে অৱশ্যে এইটো ক্ষেত্ৰত তেওঁলোকে যথেষ্ট সহায় কৰিম বুলি কৈছে এইটো নহয় যে নকৰিব কিন্তু ইয়াত লিভিং ৰিলেশ্যনটো আচলতে হাজবেণ্ড ৱাইফে কৰিব নোৱাৰে বিয়া পতা পুৰুষ এজনে কৰা অধিকাৰ একেবাৰেই নাই তেওঁ আনমেৰিড লোকেহে কৰাটো অধিকাৰ আছে বুলি কৈছে কিন্তু সেইটোও তাৰমানে ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট থাকিব লাগিব উভয়ৰ লগত একেলগে থাকিবলৈ পুৰুষ আৰু মহিলা এগৰাকী একেলগে থাকিবলৈ তেওঁলোকৰ মেৰেজ চাৰ্টিফিকেট লাগিব সেইটোতো বিয়াই হ'ল হয়নে নহয় বাৰু তাৰোপৰি যিখিনি বিয়া পতা পুৰুষ তেওঁলোকে লিভিং ৰিলেশ্যনটো কেতিয়াও কৰিব নোৱাৰে সেইটো কোনো আইন অহা নাই সেইটো গম পাইছেনে আজি ঘৈণীয়েকক ইগন'ৰ কৰি বা গিৰিয়েকক ঘৈণীয়েকে ইগন'ৰ কৰি অন্য এজন পুৰুষৰ লগত বিশেষতে ঘৈণীয়েকগৰাকী ঘপকৈ কেতিয়াও নাযায় পুৰুষজন
এইটো কাৰণে যায় তেওঁ ঘৈণীয়েকৰ ওপৰত আপছেট থাকে আৰু যিগৰাকীয়ে সুবিধা দিয়ে তেওঁতো এগৰাকী ভাল লেডি কেতিয়াও নহয়। অৱশ্যে এইখিনিতে আৰু এটা কথা হয়, মই এনেকুৱা পুৰুষো লগ পাইছোঁ ঘৈণীয়েকৰ লগত ইমান ধুনীয়াকৈ থাকে ক'ৰবাত যায় ঘৈণীয়েকৰ বদনাম গাই চাই যে মোক সুবিধা দিব নেকি, মই সুবিধা পাম নেকি, আৰু যদি কোনোবাই সুবিধা দি দিলে চ' তেতিয়া সেই ঘৈণীয়েকজনীৰ ওপৰত গিৰিয়েকটোৱে বেছিকৈ টৰ্চাৰ কৰা আৰম্ভ কৰে। কাৰণ তেওঁ দেখিছে যে মইতো বাহিৰত ওলাই যায় সুবিধাই পাইছোঁ, মোৰ ইয়াৰ প্ৰতি ৰেচপেক্ট বা লাভ ৰখাটো কি প্ৰয়োজন আছে। তেওঁ সেই প্ৰয়োজনটো হেৰুৱাই পেলায়, তাৰ ফলতে ঘৰখন ঠান হৈ যায়। কিন্তু সেই মহিলাগৰাকীয়ে আচলতে বুজি নাপায় যে লোকৰ ঘৰ এখন কেতিয়াও ভাঙিব নালাগে। আপুনি মই যদি নিজে ভাল হওঁ ইয়াত কোনো আইন কানুনৰ কোনো কথাই নাহে। কিন্তু ইয়াতে এটা খুবেই ভাল ডিচিশ্যন লৈ আছে বা আমাৰ যিটো মোৰ ফাউণ্ডেশ্যনৰ আণ্ডাৰত এতিয়া মই কামবিলাক ষ্টাৰ্ট কৰিছোঁ বা কৰিম, মই তেওঁলোকক এটাই সুধিলোঁ যে মোক তেওঁলোকে সুধিছে যে তোমাৰ যিটো তুমি কৰিব ওলাইছা কাম সেইটো তোমাৰ ৰেজিষ্ট্ৰেশ্যন আছেনে নাই। মোৰ ৰেজিষ্ট্ৰেশ্যনৰ কোনো প্ৰয়োজন নাই ইয়াত, মই তেওঁলোকক অলৰেডি বুজাই দিছোঁ, কাৰণ মই চেনেহী ছ'চিয়েল ৱেলফেয়াৰ ফাউণ্ডেশ্যনৰ মই ফাউণ্ডাৰ হয়। গতিকে মোৰ চেনেহী ছ'চিয়েল ৱেলফেয়াৰ ফাউণ্ডেশ্যনৰ আণ্ডাৰত মই এই কামটো লোকক সহায় কৰা কামটো মই নিশ্চয় কৰিব পাৰোঁ। কাৰণ মোৰ ফাউণ্ডেশ্যনৰ যি পেজ হয় তাত চব উল্লেখ আছে, মই অলৰেডি দেখাই দিছোঁ তেওঁলোকক, আৰু তেওঁলোক একমত হৈছে। ইয়াত তেওঁলোকে এটা কথা কৈছে, ইয়াত কোৰ্টে একো নকৰে, ইয়াত থানাই একো নকৰে, কিন্তু তেওঁলোকে আমাক এটা সকাহ দিছে যে ইয়াত অ'নাৰবিলাক যি ঘৰৰ মালিক হয় তেওঁলোকক আমি নাকি পিন্ধাব পাৰিম, তেওঁলোকৰ ওপৰত আমি একশ্যন ল'ব পাৰিম। তোমালোকে ঘৰ ভাড়া দিছা, কি ক'ত কিয় বিখ্যাত এই বস্তুটো তোমালোকে জানিব লাগিব। আজি যদি কোনোবা পুৰুষ এজনে কোনোবা ছোৱালী এগৰাকী আনি পেলাই তাত যদি ভাড়া ৰাখিছে বা একেলগে আছে, তেওঁলোকৰ কোৰ্ট মেৰেজৰ চাৰ্টিফিকেট লাগিব। আৰু যদি তেওঁলোকে দেখাব পৰা নাই তুমি কিয় ভাড়া দিছা তেওঁলোকক, সেই বস্তুখিনি এটা ডিছকাশ্যনত আছে কিন্তু, আৰু এই বস্তুটো খুব সোনকালে হ'ব, আৰু সেইটো আমিও খুব পোষ্ট কৰিছোঁ আৰু কৰিম। আমাৰ যিটো আমাৰ এতিয়া সংস্থা হ'বলৈ গৈ আছে তাত আমি অকণমান সময় ল'ব, কিন্তু এইটো ক্ষেত্ৰত আমি অ'পেন কৰিবলৈ বস্তুখিনি অকণমান সময় ল'ব, কিন্তু আমি আপ্ৰাণ চেষ্টা কৰিছোঁ বা কৰিমেই, আৰু এইটো কৰিয়েই উঠিম। নহ'লে কালিলৈ আমাৰ ল'ৰা ছোৱালীয়ে বিয়া কি একেবাৰে পাহৰি যাব। চ' কোৰ্ট মেৰেজ যদি নহয় বা চাৰ্টিফিকেট নাই, মুখেৰে ক'লে যদি সেই অ'নাৰজনে যদি ঘৰ ভাড়া দিছে তেওঁক পুলিচ কমপ্লেইন কৰি উইথ প্ৰুফ যদি আছে আপোনাৰ হাতত, তেতিয়া তেওঁক আমি হাইজমেণ্ট দিয়া সুবিধাটো থাকিব, আৰু সেইটোৰ কাৰণে এতিয়া ৰুল বনাই আছে অলৰেডি। আমি যিমান ডিছকাছ কৰি আমি গম পালোঁ, কাৰণ কিবা এটাতো হ'ব লাগিব, নহ'লে মানুহৰ যে সংসাৰবিলাক একেবাৰে ঠান হৈ গৈছে। আমাৰ অসমত আজি বৈকুণ্ঠই যিখিনি কাম কৰি আছে তেওঁ অকলে হৈ, প্ৰথমেতো তেওঁ অকলেই কৰি আছে, এতিয়া তেওঁৰ লগত অৱশ্যে যথেষ্ট মানুহ আছে, আৰু তেওঁৰ পৰা মই বেংগলুৰু আনিছোঁ অলৰেডি, তেওঁ মোক এটা পোষ্ট দি দিলে। গতিকে মই সেইটো খুব নিষ্ঠাৰে মই কৰিম বা কৰিবলৈ আগবাঢ়িছোঁ, আৰু মোৰ লগত যোনকেইজনে যোগ দিছে বা যোগ দিব ধৰিছে, আৰু বহুত আহিব আমাৰ ওচৰলৈ। চ' তেওঁলোকো মোৰ দৰে বহুত সাহসী, আৰু তেওঁলোকো খুব শুদ্ধ ৰাস্তাত চলা লোক হয়। মোৰ আজিৰ দিনটোত মোৰ সেইখিনি ডিছকাশ্যন আছিলে।
মই ভাবিলোঁ আপোনালোকক অলপ জনাই দিওঁ আজি ডিছকাশ্যনখিনি। দিনটো যদিও বহুত বিজি থাকোঁ, মোৰ বিজনেছ আছে যিহেতুকে, তথাপিতো মই বিজনেছৰ মাজতে মই কমচে কম 3-4 ঘণ্টা এইটোৰ ওপৰতো কাম কৰি আছোঁ। তেনেকুৱা আমাৰ হাতলৈ বহুত অলৰেডি কেছ আহিছে বা আহিবই। বহুতে মোক কল কৰিছে যে আপুনি এই কামটো লৈ খুব ভাল কৰিছে। অৱশ্যে মই অসমৰ পৰা কল আহি মোলৈ একো লাভ নাই। মই বেংগলোৰতহে এইটো কাম কৰিম। আৰু এটা কথা, মই যেতিয়া অসমলৈ যাম, অবভিয়াছলি মই অসমতো আমাৰ বৈকুণ্ঠ দাহঁতৰ লগত মই কৰিম, বৈকুণ্ঠ প্ৰিন্সহঁতৰ লগত। আৰু ইয়াত আমাৰ টীমটোৱে কৰিব, চেনেহী ছ'চিয়েল ৱেলফেয়াৰ ফাউণ্ডেশ্যনে ইয়াত কাম কৰিব। ইয়াত আমি যেতিয়া পেজটো অ'পেন কৰিম, আমি সকলোকে এনাউন্স কৰি দিম, এডভাৰটাইজ কৰি দিম। আপোনালোকক যেনেকুৱা ধৰণৰ সহায় লাগে, আমি ৰাতিয়ে হওক বা দিনেই হওক আমি আপোনালোকক সহায় কৰিম। তাৰ কাৰণে আপোনালোকৰো সহায় সহযোগিতাৰ যথেষ্ট প্ৰয়োজন হ'ব। আজি মোৰ ডিছকাশ্যনখিনি ইমানেই আছিলে। থেংক ইউ ছ' মাছ।